Hello friends, welcome to Legal GK. আজিৰ সেশনত আমি আন এটা ইম্পৰ্টেণ্ট বিষয় ডিছকাছ কৰিম ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। কনষ্টিটিউশ্যনত আমাৰ ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ ৰিলেটেড কিছুমান প্ৰভিজনছ আছে, কাৰণ কনষ্টিটিউশ্যনতে আমি পাইছোঁ যে ভাইচ প্ৰেছিডেণ্টক কেনেকৈ এপইণ্ট কৰা হয় বা ভাইচ প্ৰেছিডেণ্ট ৰিলেটেড আন কিছুমান প্ৰভিজন আমি কনষ্টিটিউশ্যনত পাওঁ বিভিন্ন আৰ্টিকলত। চ' আজি ডিছকাছ কৰিম ভাইচ প্ৰেছিডেণ্টৰ ওপৰত কি প্ৰশ্ন আহিব পাৰে কম্পিটিটিভ এক্সামবিলাকত। আছাম জুডিচিয়েল ছাৰ্ভিচ, তাৰপিছত UGC নেট, তাৰোপৰি APSC আৰু বিভিন্ন ধৰণৰ জুডিচিয়েল এক্সামতো এণ্ট্ৰেঞ্চবিলাকতো আমি ভাইচ প্ৰেছিডেণ্টৰ কিছুমান প্ৰশ্ন দেখিবলৈ পাওঁ। চ' আজিৰ ছেশ্যনত আমি 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। প্ৰথম প্ৰশ্নটো লৈছোঁ, which article of the Indian Constitution provides for Vice President of India? So, Constitutionতে already আমাক দিয়া আছে যে Vice President of India কোনটো আৰ্টিকলত এই বিষয়ে আমাক উল্লেখ কৰিছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, আৰ্টিকল 63। Next is, what is the minimum age prescribed by the Constitution for a candidate to be elected as Vice President of India? So, Vice President হ'বৰ কাৰণে minimum age বা qualificationৰ minimum age কিমান হ'ব লাগিব to compete as a candidate of Vice President? So, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, 35 years. Next is, a person wanting to contest the election to the post of Vice President must be. So, ইয়াত কোৱালিফিকেশ্যনৰ বিষয়ে দিছে যে ভাইচ প্ৰেছিডেণ্ট হ'বৰ কাৰণে তলৰ কোনটো কোৱালিফিকেশ্যন থাকিব লাগিব। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভা। চ' ৰাজ্যসভাৰ মেম্বাৰ হ'বৰ কাৰণে কোৱালিফাইড হ'ব লাগিব। নেক্সট ইজ, who make the electoral college for election of the Vice President of India? So, আমাৰ প্ৰেছিডেণ্ট যি ধৰণেৰে আমি ইলেক্ট কৰোঁ, ঠিক তেনেদৰে ভাইচ প্ৰেছিডেণ্টজনক ইলেক্ট কৰাৰ কাৰণে আমি এটা ইলেক্ট্ৰেল কলেজ ফৰ্ম কৰোঁ। চ' ইয়াত সুধিছে যে তলৰ কোনকেইজন একচুৱেলি সেই ইলেক্ট্ৰেল কলেজৰ মেম্বাৰ হয়। ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, অনলি মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট। চ' আমাৰ লোকসভা আৰু ৰাজ্যসভাৰ যিখিনি মেম্বাৰ্ছ আছে, এবছলিউট মেজৰিটিৰ সহায়ত আমাৰ এই ইলেক্ট্ৰেল কলেজ ফৰ্ম হয় আৰু এই ইলেক্ট্ৰেল কলেজৰ থ্ৰুৱেদি আমি ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইলেক্ট কৰোঁ। নেক্সট ইজ, when Vice President acts as the President, who among the following is or are true? So, যেতিয়া আমাৰ প্ৰেছিডেণ্টৰ যিটো পোষ্ট থাকে সেইটো যদি ভেকেণ্ট থাকে, কিবা কাৰণত হয়তো প্ৰেছিডেণ্টজনৰ মৃত্যুৰ কাৰণে বা ইলনেছৰ কাৰণে, তেতিয়াহ'লে ভাইচ প্ৰেছিডেণ্টক আমি এজ এ প্ৰেছিডেণ্ট এক্ট কৰিব পাৰে ভাইচ প্ৰেছিডেণ্টজনে। চ' তলৰ কোনটো একচুৱেলি শুদ্ধ হয় ইন কেছ যেতিয়া ভাইচ প্ৰেছিডেণ্টে প্ৰেছিডেণ্টৰ নিচিনা কাম কৰে, প্ৰেছিডেণ্টৰ পোষ্টত থাকি পেলাই কাম কৰে। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, কাৰণ ইয়াত দিছে যে হি অৰ চি চিজেছ টু বি দ্য চেয়াৰমেন অফ ৰাজ্যসভা। চ' ভাইচ প্ৰেছিডেণ্ট ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা। চ' যেতিয়া ভাইচ প্ৰেছিডেণ্টে প্ৰেছিডেণ্টৰ পোষ্টত থাকি পেলাই কাম কৰে, হি এক্ট এজ লাইক এ প্ৰেছিডেণ্ট, তেতিয়াহ'লে হি ceases to be the chairman of Rajya Sabha. Next is, who among the following held the office of Vice President of India for 2 consecutive terms? So, 2 consecutive termৰ কাৰণে তলৰ কোনজন ভাইচ প্ৰেছিডেণ্ট আছিলে? ইয়াত 4টা অপশ্যন আছে, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, বিত আছে মহম্মদ হামিদ আনচাৰী, আৰু চিত আছে বোথ A and B, আৰু ডিত আছে নাইডাৰ A nor B. চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, বোথ A and B, কাৰণ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু যিজন আমাৰ ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আছিলে, তাৰোপৰি মহম্মদ হামিদ আনচাৰী দুয়োজনে
2 consecutive টাৰ্মৰ কাৰণে ভাইচ প্ৰেচিডেণ্ট হিচাপে আছিলে। Next is, in which year the first meeting of Rajya Sabha was held in independent India? So Rajya Sabhar প্ৰথম মিটিংখন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ মানে ভাৰত স্বাধীন হোৱাৰ পিছত ৰাজ্য সভাৰ প্ৰথম মিটিংখন কেতিয়া হৈছিলে? ইন হুইচ ইয়েৰ? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1952 13 মে দিনাখন আমাৰ প্ৰথম মিটিং হৈছিলে ৰাজ্য সভাৰ। নেক্সট ইজ, হোৱাট ৰেংক ডাজ দ্য অফিচ অফ ভাইচ প্ৰেচিডেণ্ট হেভ ইন দ্য কাণ্ট্ৰি? চ' এইটো নিশ্চয় সকলোৱে জানে, একেবাৰে সহজ প্ৰশ্ন হয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2nd, কাৰণ আমাৰ প্ৰেচিডেণ্টক আমি ফাৰ্ষ্ট ৰেংক দিওঁ এজ এ অফিচ অফ দ্য কনষ্টিটিউশ্যন। Next is, who does not participate in the election of the Vice President of India? So, কোনে participate নকৰে? Who does not participate in the election? তলত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইলেক্টেড মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেটিভ এছেম্বলি। চ' প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ ক্ষেত্ৰত এইটোৱে ডিফাৰেঞ্চ হয় যে যিটো আমি ইলেক্টৰেল কলেজ ফৰ্ম কৰোঁ তাত ইলেক্টেড মেম্বাৰ্ছ অফ লোকসভা থাকে, ইলেক্টেড বা নমিনেটেড মেম্বাৰ্ছ অফ ৰাজ্যসভা থাকে আৰু ইলেক্টেড মেম্বাৰ্ছ অফ ৰাজ্যসভা থাকে। কিন্তু ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত ইলেক্টেড মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেটিভ এছেম্বলিজ নাথাকে, যি ধৰণেৰে প্ৰেচিডেণ্টৰ ক্ষেত্ৰত ইলেক্টেড মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেটিভ এছেম্বলিও ইনক্লুড হয়। নেক্সট ইজ, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? একদম সহজ প্ৰশ্ন। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কাৰণ সৰ্বপল্লী ৰাধাকৃষ্ণনে 1952 পৰা 1962 লৈকে তেখেতৰ টাৰ্ম আছিলে এজ এ ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেক্সট ইজ, দ্য oath of office to the vice president is administered by whom? So, oath of office তেখেতক কোনে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেনেধৰণে oath দিয়া হয় বা কোনে সেই শপত গ্ৰহণ কৰায়? চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰেচিডেণ্ট। Next is, the nomination of a candidate for election to the office of vice president must be subscribed by at least. So, যিটো ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ ক্ষেত্ৰত যিটো নমিনেশ্যন অফ এ কেণ্ডিডেট কৰা হয় সেইটো কোনটো প্ৰপ'ৰ্শ্যনেল মানে কোনটো ছাবস্ক্ৰাইব প্ৰপ'ৰ্শ্যনেল মেইনটেইন কৰা হয়? চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 20 proposers and 20 seconders. Next is, what is true about the removal of Vice President of India from the office? So, ইয়াত সুধিছে যে আমি ভাইচ প্ৰেচিডেণ্টক কি ধৰণেৰে আমি ৰিমুভ কৰিব পাৰোঁ বা তলৰ কোনটো একচুৱেলি শুদ্ধ হয়? চ' ইয়াত 4টা অপশ্যন দিছে আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাৰণ দ্য কনষ্টিটিউশ্যন ডাজ নট প্ৰভাইড ৰুলছ ফৰ দ্য গ্ৰাউণ্ডছ অন হুইচ দ্য ভাইচ প্ৰেচিডেণ্ট কেন বি ৰিমুভড। চ' কনষ্টিটিউশ্যনত কোনো এটা প্ৰভিজন দিয়া নাই আমি ভাইচ প্ৰেচিডেণ্টক কি ধৰণেৰে ৰিমুভ কৰিব পাৰোঁ, কিন্তু আমি ভাইচ প্ৰেচিডেণ্টক কি ধৰণেৰে ৰিমুভ কৰোঁ? এবছলিউট মেজৰিটি অফ দ্য ৰাজ্যসভাৰ জৰিয়তে আমি ভাইচ প্ৰেচিডেণ্টক ৰিমুভ কৰোঁ। নেক্সট ইজ, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট টু ডাই ইন অফিচ? চ' অফিচ ডিউৰিং হিজ অফিচ প্ৰথম কোনজন ভাইচ প্ৰেচিডেণ্টৰ মৃত্যু ঘটিছিলে মানে ডিউৰিং অফিচ? চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৃষ্ণকান্ত আমাৰ ভাইচ প্ৰেচিডেণ্ট আছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে জুলাই 2002। Next question is, which article in our constitution deals with the process of election of vice president? So, electioner
যিটো প্ৰচেছ আছে সেইটো কোনটো আৰ্টিকলত প্ৰভাইড কৰা হৈছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি under Article 66 of the Constitution. Next is who has the final word on the disputes regarding the election of Vice President of India? যদি Vice Presidentor electionৰ ক্ষেত্ৰত কিবা dispute হয় তেতিয়াহলে final decision বা final word কোনে প্ৰদান কৰে কোনে সেই ডিসপিউটটো ৰিজলভ কৰে সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ঠিক তেনেদৰে আমাৰ প্ৰেসিডেন্টৰ যদি কিবা ইলেকশ্যনৰ ক্ষেত্ৰত কিবা ডিসপিউট এৰাইজ হয় তেতিয়া ঠিক তেনেধৰণে আমাৰ সুপ্ৰিম কোৰ্টে হেতু ডিসাইড কৰে Come to next question. Who is the ex-officio chairman of Rajya Sabha? Who is the ex-officio chairman of Rajya Sabha? একদম সহজ প্ৰশ্ন He is the Vice President of India. Next question is what is the maximum period of time for which a Vice President can act as a President in the letter's absence? So in the letter's absence means যদি President জন absent হয় তেখেতৰ ঠাইত আমাৰ Vice Presidente Presidentor কামবিলাক কৰে আৰু কিমান দিনলৈকে বা maximum period of time কিমান হয় to act as a President of India ইয়াত শুদ্ধ উত্তৰটো হ'ব option B 6 months next question is which of the following Vice President was elected unopposed so without having any opposition তলৰ কোনজন Vice President elect হৈছিলে So ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতৰ উপৰিও আমাৰ আন দুজন আনঅপ'জড কেণ্ডিডেট হৈছে আনঅপ'জড ভাইচ প্ৰেসিডেন্ট হৈছে হিদায়তুল্লাহ আৰু শংকৰ দয়াল শৰ্মা সো এখেত দুজনো উইদাউট হেভিং এনি অপজিশন ভাইচ প্ৰেসিডেন্ট হিচাপে ইলেক্ট হৈছিলে সো আজি সেশনৰ আমি হেকৰ প্ৰশ্নটোলৈ আহো Who among the following can contest the election of Vice President while remaining in office? So, jetia remaining in office thake, mane office continue hoi thake, tetia he can contest as a Vice President. So, tolor atai kejone Vice President or election or karne contest korbo pare, President, Vice President aru Governor of the state. So কাৰণ তেখেতৰ পোষ্ট বিলাক এই সকলৰ পোষ্ট বিলাক কন্টিনিউ হৈ থাকোতে তেখেতসকলে ভাইচ প্ৰেসিডেন্টৰ ইলেকশ্যনৰ কাৰণে কন্টেষ্ট কৰিব পাৰে সো আজিৰ এই 20টা কোৱেশ্চন নিশ্চয় খুব ইম্পৰ্টেন্ট কাৰণ আপকামিং যিখিনি কম্পিটিটিভ এক্সাম আহি আছে বা এপিএসসি এজিএস জিএ যেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামে নহওক ভাইচ প্ৰেসিডেন্ট ৰিলেটেড কোৱেশ্চন আহিব পাৰে So, আজিৰ সেশনত কোনে কিমান স্কোৰ পালে কমেন্টত মোক জনাব পাৰে জনালে ভাল পাম Thank you for watching the video for more videos please do subscribe my channel thank you